শ্ৰীকৃষ্ণৰ এই যিটো ৰাসৰ আমাৰ যিটো মূল আধ্যাত্মিকতাই হ'ল যে আমি জীৱাত্মাবোৰে কেনেকৈ পৰম ব্ৰহ্ম শ্ৰীকৃষ্ণৰ সান্নিধ্য লাভ কৰিব পাৰোঁ। যেতিয়া আজি এই ৰাস পূৰ্ণিমাৰ এই পবিত্ৰ দিনটোত যেতিয়াই গোপীসকলে ভগৱান শ্ৰীকৃষ্ণৰ সান্নিধ্য পাইছিল, তেতিয়া তেওঁলোকে নিজক পাহৰি এক ভগৱান শ্ৰীকৃষ্ণ যে পৰম সত্তা তাত তেওঁলোকৰ সৰ্বোচ্চ বিলাই দিছিল। আৰু সেই যিটো ভক্তি, যদিও মূলত সেইটো প্ৰেম ভক্তি আছিলে, কিন্তু তাত দাস্য ভক্তি সোমাই আছিলে। আৰু সেই দাস্য ভক্তিতে এক শৃংগাৰ ৰূপ দিয়াৰ কাৰণে এইটো কি হৈছিলে, প্ৰেম ভক্তিলৈ পৰিণত কৰিছে। মূলত দাস্য ভক্তি আৰু আমাৰ ৰাস মহোৎসৱৰ মূল উদ্দেশ্য এইটো যে ভগৱান